যোৰহাট লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ মনোনয়ন পত্ৰ দাখিল। যোৰহাট জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ জমা দিয়াৰ সময়ত গৌৰৱ গগৈক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কেইবাগৰাকীও কংগ্ৰেছ বিধায়ক, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৌৰৱ গগৈৰ এই বিশাল সমদল। যোৰহাট ষ্টেডিয়ামৰ সমীপৰ পৰা গড়ালি হৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ কংগ্ৰেছৰ এই সমদল। মনোনয়ন পত্ৰ জমা দিয়াৰ পিছত গৌৰৱ গগৈৰ ঘোষণা, এয়া কেৱল মোৰ মনোনয়ন পত্ৰ নহয়, এয়া অসমৰ জনতাৰ মনোনয়ন পত্ৰ। আজি সমগ্ৰ অসমৰ ৰাইজৰ দাখিল কৰা এটা পৰিৱেশ আমি যোৰহাট মহানগৰীত দেখা পাইছোঁ। এইটো মোৰ মনোনয়ন পত্ৰ নহয়, এয়া হৈছে অসমৰ ৰাইজৰ মনোনয়ন পত্ৰ, অসমৰ আশা কৰ্মী, আংগনবাড়ী কৰ্মীসকলৰ মনোনয়ন পত্ৰ, এয়া হৈছে অসমৰ বাগানৰ শ্ৰমিকসকলৰ মনোনয়ন পত্ৰ, এয়া হৈছে অসমৰ নিবনুৱা যুৱকসকলৰ মনোনয়ন পত্ৰ, এয়া হৈছে অসমৰ বিভিন্ন ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ উজনি, নামনি, ব্ৰহ্মপুত্ৰ, বাৰাক সকলৰ মনোনয়ন পত্ৰ। ইফালে মনোনয়ন পত্ৰ জমা দি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ পিছত ৰাজপথত এনেদৰে বিহু নাছিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। গৌৰৱ গগৈৰ মতে যোৰহাটৰ ভোটাৰে এইবাৰ বিচাৰিছে পৰিৱৰ্তন। মানুহবোৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। মই ইমান আনন্দৰে ইমান ওলাই পাৰ হৈ আছোঁ। আমাৰ একদম নদীৰ দৰে মৰমৰ এটা নদী, ব্ৰহ্মপুত্ৰ নদী আছে, অসমৰ মৰমৰ এটা নদী এটা বৈ আছে। ইফালে গৌৰৱ গগৈ মনোনয়ন পত্ৰ জমা দিয়াৰ পূৰ্বে যোৰহাটত APCCৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল। দেৱব্ৰত শইকীয়া, অখিল গগৈ, ৰকিবুল হুছেইনৰ উপস্থিতিত আয়োজিত এই সংবাদমেলত যোৰহাটবাসীক ভূপেন বৰাৰ বিশেষ আহ্বান। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেৱল নহয়, যোৰহাটবাসীক মই নতশিৰে প্ৰাৰ্থনা জনাইছোঁ যে যোৰহাটবাসীয়ে অসমৰ ৰাইজৰ হৈ, অসমৰ যুৱ প্ৰজন্মৰ হৈ, অসমৰ মহিলাসকলৰ হৈ, চাহ শ্ৰমিকসকলৰ হৈ, জাতি, জনজাতি, উপজাতি, অনুসূচিত জাতি সকলোজন ব্যক্তিৰ হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মিথ্যাচাৰৰ বিৰুদ্ধেও যোৰহাটবাসীয়ে এটা ঐতিহাসিক বাৰ্তা 4 জুনত দিবলৈ সক্ষম হ'ব, এইটো মোৰ দৃঢ় বিশ্বাস। গৌৰৱ গগৈক ভইচ অৱ নৰ্থ ইষ্ট আখ্যা দি ভূপেন বৰাই ক'লে এইদৰে, মই আগতেও কৈছিলোঁ যে গৌৰৱ গগৈ ইজ ফেচ অফ আছাম, গৌৰৱ গগৈ ইজ ফেচ অফ আছাম, ভইচ অফ নৰ্থ ইষ্ট, এন ইমাৰ্জিং লিডাৰ অফ ইণ্ডিয়া। আৰু এখন মুখ আমি দিল্লীত পঠিয়াইছোঁ অসমৰ পৰা, যিজন ব্যক্তিয়ে ৰাজহাড় পোন কৰি বুকু ফিন্দাই প্ৰধানমন্ত্ৰীৰ চকুত হৈ জনগণৰ কণ্ঠ হিচাপে নিজক সংসদৰ মজিয়াত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছে। ইফালে গৌৰৱ গগৈ সন্দৰ্ভত ৰকিবুল হুছেইনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, ক'লে চাহটোকে বাঘ বুলি ভয় খাইছে বিজেপিয়ে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ চাহটোকে বাঘটো দেখিছে তেওঁলোকে। তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ মুখ্যমন্ত্ৰী থকাৰ সময়তো যি লোকসকলে কংগ্ৰেছৰ ফালে অহা নাই, আপোনালোকে খবৰ কৰক। মই আজি যাওঁতে দৌৰি আহিছে, মোক গামোচা পিন্ধাইছে, কৈছে যে আমাৰ এইফালে আপোনালোক আহিছে, আমি ভাল পাইছোঁ, যে আণ্ডাৰ কাৰেণ্ট আছে। কংগ্ৰেছৰ নেতাসকলৰ এনে মন্তব্যৰ বিপৰীতে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ যোৰহাট সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই থকা মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা, বিজেপিৰ চুনামিত বিধ্বস্ত হৈছে কংগ্ৰেছ, 2 লাখতকৈও অধিক ভোটৰ ব্যৱধানত জিকিব তপন কুমাৰ গগৈ। নিৰ্বাচনী সভাসমূহে প্ৰমাণ কৰিছে যে তপন গগৈ ডাঙৰীয়া কেইবা লাখো ভোটৰ ব্যৱধানত জিকিব। আমি প্ৰথমে ভাবিছিলোঁ 1.5 লাখ ভোটত জিকিব, তাৰপিছত 2 লাখমান বুলি ভাবিলোঁ। আজি মই প্ৰতীয়মান গৈছোঁ যে 2.5 লাখৰ তলত তপন গগৈ ডাঙৰীয়া নিজিকে। গতিকে যোৱা 1 সপ্তাহ 8 দিনত মোৰ সন্মুখত প্ৰায় 10,000 মানুহে যোগদান কৰিছে, আৰু এইকেইদিনত চাগে গোটেই অসমত প্ৰায় 50,000 মান অৱশিষ্ট কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰিছে। চুনামি আহিছে, এই চুনামিত কংগ্ৰেছ নাইকিয়া হৈ যাব। ব্যুৰো ৰিপোৰ্ট, প্ৰতিদিন টাইম।